everyone, welcome to UiPath. মই নিৰ্মল ডেকা আজি অকমান স্পেচিয়েল ক্লাছ এটা হ'ব সকলোৱে কৈ আছিলে মেছেজ দি আছিলে আসাম পুলিচৰ কি হ'ব আসাম পুলিচক নকৰাই নেকি গ্ৰেড 4 ৰ কাৰণে কি হ'ব আসাম পুলিচ গ্ৰেড 4 দুইটাৰ কাৰণে এটা ধুনীয়া ক্লাছ তাৰ শিডিউল এটা লৈ আনিছো কাৰণ বস্তু এটা চোৱা এটা কথা মনত ৰাখিবা সদায় এটা ক্লাছত একো কৰিব নোৱাৰা ঠিক আছে এটা ক্লাছ চাই পেলাই একো নহয় তো মই যিমানখিনি পাৰো কম কৰি পেলাই অকল গ্ৰেড 4 ৰ কাৰণে হওক যিমানখিনি সাফিচিয়েন্ট ডাটা থাকে বা আসাম পুলিচৰ কাৰণে সাফিচিয়েন্ট ডাটাখিনি কভাৰ কৰিব যাতে পাৰো সেইখিনি লৈ পেলাই 10 দিনৰ এটা স্টাডি প্ল্যান এটা লৈ আনিছো ওকে তো 10 ডেজ মাস্টাৰ ক্লাছ বুলি নামটো দি দিছো তো এই 10 দিন গোটেইকেইদিন চাব লাগিব আৰে বাহানা নচলিব যে এদিন চালো দুদিন চোৱা নাই তো তেনেকে পাছ কৰিম নে নকৰা এক্সামত যাই পেলাই মিস্টেক হয়ে যাব ভুল হয়ে যাব তাতকৈ বেটাৰ যদি 10টা ক্লাছ গোটেইকেইটা কন্টিনিউ কৰা মই এইখিনি এসুৰেন্স দি আছো মেথছত কুৱেশ্যনখিনি সলভ কৰিব পাৰিবা একো ডাউট নাই ধুনীয়াকৈ পাৰিবা গোটেইখিনি ইম্পৰ্টেন্ট যি আছে এই ক্লাছটো গোটেইকেইজনে শ্বেয়াৰ কৰি দিয়া সকলোৰে যিকেইজন আছে গ্ৰেড 4 ৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আৰু লগতে আসাম পুলিচৰ কাৰণে যিমান আছে সকলোৰে কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব তো প্ৰথমতে প্লেনিংটো জনাই দিওঁ কি প্লেনিঙত আনিছো কাৰণ মই সদায় যিকোনো এটা সিৰিজ লঞ্চ কৰাৰ আগত আজিলৈকে যিমান কেইটা সিৰিজ লঞ্চ কৰিছো গোটেই কেইটাতে কিবা নহয় কিবা এটা টাৰ্গেট কৰি পেলাই সিৰিজ কেইটা লঞ্চ কৰা হৈছে সকলো কেইটা সিৰিজৰ বেলেগ বেলেগ মোটিভ আছিল কোনোবা এটা সিৰিজৰ আমি হয়তো ৰিভিজন কৰিছো কোনোবা এটা আমি ফাউণ্ডেশ্যন গোটেইখিনি বস্তু শিকিছো কোনোবা এটা অকল গ্ৰেড 3 ফোকাস কৰিছো কোনোবা এটা গ্ৰেড 4 কোনোবা এটা এসএসসি ঠিক আছে লগতে ইয়াতে আৰু এটা ভিডিও ইয়াতে আপলোড হৈ থাকিব ৰেগুলাৰ বেচিছত এটা এসএসসিৰ কাৰণে থাকিব সেইটো কমপ্লিটলি এসএসসিৰ কাৰণে তো তাত তোমালোকে গৈ পেলাই সেইটো চাই পেলাই বেছি টেনচন ল'ব নালাগে এইটো এসএসসিৰ কাৰণে হয় অসম পুলিচৰ কাৰণে অকমান বেলেগ হ'ব কাৰণ ইমান বেছি শৰ্ট ট্ৰিকৰ ফালে বা ইমান বেছি কনসেপ্টত আমি সোমাব নালাগে ডাইৰেক্টলি কিবা কিবি বস্তু জানিলেও চলি যায় অসম পুলিচৰ বা গ্ৰেড 4 ৰ কাৰণে কিন্তু এসএসসিত নচলে এসএসসিৰ আমি কনসেপচুৱেলি ষ্ট্ৰং থাকিবই লাগিব আদাৰৱাইজ 60 মিনিটত 80টা কুৱেশ্যন কোনো পথ্যেই পসিবল নহয় কোনো এটা পথ্যেই পসিবল নহয় যদি কনসেপচুৱেলি ষ্ট্ৰং নহয় ঠিক আছে ওকে তো স্টাৰ্ট কৰিছো এতিয়া আমাৰ প্লেনিং কি থাকিব আমাৰ প্লেনিং থাকিব প্ৰথম দিনত আমি আজি যেনো ডে 1 আজি আমি কৰিম প্ৰফিট লস ঠিক আছে এন্ড ডিসকাউন্টৰ কথা অলপমান আলোচনা কৰিম তাৰপিছত আমি ডে টুৰ এভাৰেজ গোটেইখন শিডিউল দিয়া আছে ঠিক আছে 5 নম্বৰ দিনৰ দিনা আমি নাম্বাৰ সিস্টেম আৰু সিম্পলিফিকেশন কৰিম আৰু তাৰ পাছত গৈ পেলাই আমাৰ নেক্সট এইখিনি আৰু একদম শেষত 9 আৰু 10 নম্বৰ দিনত তোমালোকক টেস্ট কৰিম ঠিক আছে প্ৰেক্টিস ক্লাছ দুটা লৈ লম সেই প্ৰেক্টিস ক্লাছত কি কৰিবা সকলোৱে মিসেলেনিয়াস বেলেগ বেলেগ টাইপৰ কুৱেশ্যন থাকিব গোটেইখিনি আমি প্ৰেক্টিস কৰিম ডান হল সকলোৰে প্লেনিং ক্লিয়াৰ সকলোৱে এটা পূজাৰ মাজৰ হয়তো ক্লাছ বিলাক নাথাকিব পাৰে পূজাৰ পাছত আকৌ কন্টিনিউটি হ'ব তেনেকুৱা হ'ব আলটিমেটলি আমি 10 দিনৰ এটা ক্লাছ থাকিব 10টা ভিডিওৰ এটা মই প্লেলিষ্ট এখনো বনাই দিম তো সকলোৱে যে এটা বস্তু মাইন্ডত ৰাখিব লাগে মই যদিও বেলেগৰ তাত পঢ়ি আছো মই মানা নকৰো যে তোমালোকে অকল এটা জায়গাতে চোৱা যদি কোনোবা বিচাৰা মই বেলেগ বেলেগ সোর্স চাম চোৱা কিন্তু একচুয়ালি লাভ নাই যিমানে বেছি সোর্স ফলো কৰিবা সিমানে বেয়া এটা সিঙ্গল সোর্স ফলো কৰাটো বেছি বেটাৰ হয় এটা তোমালোকে যদি ইয়াতে যদি 10টা ক্লাছ কমপ্লিট কৰা তোমালোকৰ এইখিনিতো সিওৰ থাকিব যে মেথছৰ খিনি গোটেইখিনি পাৰিবা আৰু একো ডাউট নাথাকে ওকে মেথছ খিনি আমি গোটেইখিনি কভাৰ কৰি দিম তো এটা প্ৰফিট এণ্ড লছ স্টাৰ্ট কৰিছো কাৰণ সময় বেছি নাথাকিব যদি বেছি কথা পাতি থাকো তেতিয়ালে ক্লাছটো দীঘলীয়া হ'ব তো একদম ষ্টাৰ্টিংত মই কৈ দিছো প্ৰফিট এণ্ড লছ আজিৰ ক্লাছটো থাকিব প্ৰফিট এণ্ড লছৰ চোৱা দেই বস্তুবিলাক বুজি ল'বা যাতে এক্সামত মই যাই পেলাই কৰি দিব লগা নহয় বা মই বেছি কুৱেশ্যন কৰাব লগা নহয় তোমালোকে নিজেই কুৱেশ্যন কৰিব পাৰিবা তো প্ৰথম কুৱেশ্যন মই তোমালোকক সুধি আছো সকলোৱে নিজৰ মনত এনসাৰ দি যাবা ভাবি পেলাই তোমালোকে সকলোৱে এখন দোকান দিছা সকলোৱে বজাৰত বজাৰ কৰিব গৈছা ঠিক আছে সকলোৱে নিজৰ এখন দোকান দিছা এটা দোকান দিয়াৰ লগে লগে প্ৰথম কাম কি কৰিব লাগে মই যিখিনি কথা কওঁ সেই কথাখিনি তোমালোকে ৰিয়েল লাইফৰ লগত ৰিলেট কৰিবই লাগিব ৰিলেট নকৰিলে মনত নাথাকে মই কৈছো যদি মই এখন দোকান দিও যদি তোমালোকে এখন দোকান দিয়া তোমালোকে কি কৰিবা তোমালোকে প্ৰথমতে দোকানত যিখিনি বস্তু তোমালোকে ৰাখিম বুলি প্ল্যান বনাইছা যে মই আলুৰ দোকান দিম যে মই কিতাপৰ দোকান দিম মই কিবা বেলেগ গিফটৰ দোকান দিম যিহৰে দোকান নিদিয়া কিয় তোমালোকে সেই বস্তুখিনি মাৰ্কেটত গৈ কিনি আনিব লাগিব হোলসেলৰ পৰা আনিব লাগিব নে এটোতো সকলোৱে এগ্ৰি কৰা তো অৰ্থাৎ দোকান এখন দিবলৈ হলে প্ৰথমতে আমাক কি লাগিব আমি বস্তু কিনি আনিব লাগিব আৰু কিনি আনিব লাগিব মানে আমি এই প্ৰফিট এণ্ড লছ চেপ্টাৰত একদম প্ৰথমতে কিহৰ কথা শিকিম কষ্ট প্ৰাইস বুজি পালা সিপি মানে কিনা দাম আমি যেতিয়া দোকান এখন দিম প্ৰথমতে আমি কি শিকিম কিনা দামৰ কথা শিকিম মনত ৰাখিবা আমি প্ৰফিট এণ্ড লছৰ কুৱেশ্যন বিলাক পাৰ্চেন্টেজৰ মেথডত সলভ কৰিব পাৰো পাৰ্চেন্টেজ মানে কি আমি বেসিক পাৰ্চেন্টেজৰ মেথড আছে পাৰ্চেন্টেজটো যেতিয়া ইউজ কৰিম তেতিয়া এনসাৰটো বেছি ইজিলি ওলাই ওকে যেতিয়া পাৰ্চেন্টেজ ব্যৱহাৰ কৰিম এনসাৰটো বেছি ইজিলি ওলাই সো আমি কি কৰিম কষ্ট প্ৰাইসটো সদায় 100% বুলি ধৰি লম থাকিবনে মনত কষ্ট প্ৰাইসটোক আমি কি বুলি ধৰি লম সদায় 100% বুলি ধৰি লম moral of the story আমি গম পালো যে প্ৰফিট এণ্ড লছ যেটো চেপ্টাৰ আছে এই চেপ্টাৰটো আৰম্ভণি কৰ পৰা হ'ব এখন দোকান দিয়াৰ পৰা যদি এজন মানুহে এখন দোকান দিয়ে তেতিয়া সেই মানুহজনে বুজিব যে প্ৰফিট কি হয় লছ কি হয় এজন লৰা আছে মই চিনি পাও বহুত ভালকৈ চিনি পাও সেই লৰাজনে আজিলৈকে বিজনেছ কৰা নাই আজিলৈকে একো বস্তু কিনি পোৱা নাই আজিলৈকে কোনো বস্তু বিক্ৰী কৰি পোৱা নাই সেই লৰাজনে কিবা লাভ লোকচানৰ কথা বুজি পাব জানো নাপায়
লাভ লোকচানৰ কথা কোনে বুজি পায় একদম ভালকৈ বুজি পায় বিজনেছমেন বেপাৰীসকলে বুজি পায় ন সিহঁতে পুৰা ভালকে বুজি পায় সিহঁতে এদিন স্কুলকো যোৱা নাই হয়নে নাই পুৰা এদিন স্কুলত যোৱা নাই কিন্তু সিহঁতে ডাইৰেক্টলি কৈ দিয়ে আজি মোৰ 800 মান টকা ওলাইছে ভালে হয় নে নাই দোকানীসকলে ৰাস্তাৰে যে দোকানী আহে মাছ বিক্ৰী কৰিব আহে কিবা বিক্ৰী কৰিব আহে যিবিলাক বস্তু বৰফৰ বেপাৰী আহিল কিবা কিবি আহিল তো যিয়ে নাহক ইহঁতে কি জানে ডাইৰেক্টলি জানে কাপোৰৰ দোকানী আহিল ইহঁতে পুৰা জানে হিচাপ বিলাক কিমান টকাত আনিব লাগিব কিমান টকাত বিক্ৰী কৰিব লাগিব কিমান টকা ডিছকাউণ্ট দিব লাগিব এতিয়া কথাটো হ'ল কি যদি সিহঁতে জানে তোমালোকে কিয় নাজানিবা ইজি হয় ন ইজি কাৰণে সিহঁতে জানে কিন্তু সিহঁতে নিজৰ সেই যোনটো হিচাপটো আছে এইটো ৰিয়েল লাইফৰ লগত বুজাই লৈছে ৰিয়েল লাইফৰ লগত আমাৰ যোনটো সচৰাচৰ জীৱন তাৰ লগত মিল খুৱাই লৈছে তো সিহঁতে বহুত ভালদৰে বুজি পায় আমি কি কৰো আমি গণিতৰ কিতাপৰ ভিতৰত সোমাই থাকো আৰু সেইকাৰণে একো বুজি নাপাওঁ ঠিক আছে আজি আমাৰ মেইন মডেল থাকিব আমি গণিতৰ কিতাপৰ বাহিৰত ওলাম মই কলো যে এখন দোকান এখন সকলোৱে দিব লাগিব যদি সকলোৱে দোকান দিব বিচাৰে প্ৰথমতে কি কৰিম কিনি আনিম কিনা দামটো সদায় কি বুলি কম 100% কিয় কলো তাৰ কাৰণটো হৈছে আমি যিকোনো এটা বস্তু যোনটো অৰিজিন বস্তু থাকে গোটেই বস্তুটো প্ৰাৰম্ভিক বস্তু তাক সদায় 100% বুলি জেনেৰেলি কওঁ তো সেইকাৰণে ইয়াতে যিটো অৰিজিন বস্তু এইটো কষ্ট প্ৰাইচ অকে এতিয়া নেক্সট ইয়াতে কি থাকিব এজন মানুহে বা ময়ে বা তোমালোকে এখন দোকান দিলা সেই দোকানত তোমালোকে দোকান দিছা কিতাপৰ দোকান ঠিক আছে বুক ষ্টল এতিয়া কিতাপৰ দোকান তোমালোকে কিতাপ দগৰি কিনি আনিছা বহুত কিতাপ আনিলা আনি পেলাই সেই কিতাপে ধৰি লোৱা এখন কিতাপ এখনৰ দাম আছে 500 টকা এতিয়া এই 500 টকাৰ কিতাপখন যদি এজন ল'ৰা এজনে 700 টকাত বিক্ৰী কৰে কি হ'ব 500 টকাৰ কিতাপ এখন যদি 700 টকাত বিক্ৰী কৰে কি হ'ব আহি গ'ল নে এতিয়া কথা এটা মই কিবা ক'ব লগা হৈছে নে তোমালোকে নিজেই ক'লা এজন ল'ৰাই বা তোমালোকে এখন কিতাপ 500 টকাত কিনি আনিছা কিন্তু বিক্ৰী কৰি দিলা 700 টকাত কি হ'ল লাভ নে লোকচান লাভ ন সকলোৰে ক্লিয়াৰ তো সকলোৱে কৈ দিলা যে লাভ হ'ল এতিয়া মইতো বুজাব লগা হোৱা নাই লাভ কেনেকৈ হ'ল কিয় হ'ল কাৰণ কিনা দামতকৈ বেচা দামটো ডাঙৰ তো ইয়াৰ পৰা আমি যদি গণিতৰ ভাষাত ক'ব লাগে আমি এনেকৈ কওঁ যে কষ্ট প্ৰাইচটো যদি সেলিং প্ৰাইজতকৈ সৰু হয় কষ্ট প্ৰাইচটো কি কষ্ট প্ৰাইচটো হৈছে সেলিং প্ৰাইজতকৈ সৰু অৰ্থাৎ সেলিং প্ৰাইচটো বেছি কিনা দাম যদি 500 বেচা দাম ডাঙৰ তাতকৈ ডাঙৰ আৰু ডাঙৰ মানে কি লাভ হ'ব যদি এনেকুৱা সিচুৱেচন আহে এইটো কি বুলি কয় লাভ হোৱা বুলি কয় ক্লিয়াৰ এটা গণিতৰ আমি এনেকৈ কওঁ যে কষ্ট প্ৰাইচ ইজ লেছ দেন সেলিং প্ৰাইচ ইজ গ্ৰেটাৰ দেন কষ্ট প্ৰাইচ দেন অনলি প্ৰফিট কেন বি অকাৰ্ছ প্ৰফিট কেতিয়া হ'ব যেতিয়া সেলিং প্ৰাইচটো কষ্ট প্ৰাইচতকৈ ডাঙৰ হয় ধৰি লোৱা এজন ল'ৰাই কি কৰিলে 500 টকাত কিতাপ এখন আনিছে আনাৰ পাছত কিতাপখন বিক্ৰী কৰি দিলে 200 টকাত এতিয়া কি হ'ব ল'ৰাজনৰ কোৱাচোন ল'ৰাজনৰ কি হ'ব লোকচান হ'ব ঠিক আছে লোকচান হ'ব এতিয়া লোকচানৰ কথা আহি গ'লে ইয়াতে লছ কেতিয়া হয় তো তাৰ পৰা আমি মোৰাল অফ দা ষ্টৰী গম পালো যেতিয়া সেলিং প্ৰাইচটো কষ্ট প্ৰাইচতকৈ সৰু হ'ব কষ্ট প্ৰাইচটো যদি ডাঙৰ হয় যিমান টকাত কিনিছিলো তাতকৈ যদি কম দামত বিক্ৰী কৰো সেইটো কি হ'ব লছ হ'ব ক্লিয়াৰ এতিয়া আমি এই যে মই লিখিছো কষ্ট প্ৰাইচ ইজ লেছ দেন সেলিং প্ৰাইচ ইজ লেছ দেন কষ্ট প্ৰাইচ এইবিলাক নাহে এক্সামত কিন্তু জানিব লাগে ন এইবিলাক জানিব লাগিব এতিয়া তোমালোকক যদি কোনোবাই কুৱেশ্যন কৰে কোনোবাই ধৰি লোৱা কুৱেশ্যন কৰিছে মই এইবিলাক শিকোৱা নাই ঠিক আছে মই এইবিলাক ইৰেজ কৰি দিলো মই তোমালোকক শিকোৱা নাই মই তোমালোকক যে সুধিলো যে এজন মানুহে এটা ব্যৱসায়ত 50,000 টকাৰে এখন বাইক এখন কিনি আনিছে এজন মানুহে এটা ব্যৱসায়ত বা এখন দোকান এখন আছে দোকানখনৰ 50,000 টকাৰে বাইক এখন কিনি আনিছে এতিয়া বাইকখন বিক্ৰী কৰিব এটা সেকেন্ড ডিলাৰ বুলি ভাবি লোৱা আমাৰ যিবিলাক ইউজ বাইক থাকে এইবিলাক বিক্ৰী কৰে তো 50,000 টকাত কিনি আনিছে এতিয়া কিমান টকাত বিক্ৰী কৰিলে মানুহজনৰ লাভ হ'ব তেওঁলোকৰ এনসাৰ কি ওলাব মানুহজনৰ লাভ হ'বলৈ হলে কি কৰিব লাগিব 50,000 টকাত কিনিছিল তাতকৈ বেছি দামত বিক্ৰী কৰিব লাগিব কিবা ভুল কৈ আছো এইটো তোমালোকক মেথছ লাগিব নেকি ইয়াতে মেথছটো নালাগে ওকে তো এইখিনি বুজি পালো আমি যে কিমান টকাত কিনিছিলো তাতকৈ বেছি দামত বিক্ৰী কৰিলে সেইটো লাভ আৰু তাতকৈ কম দামত বিক্ৰী কৰিলে এইটো হ'ব লোকচান ঠিক তেনেদৰে এতিয়া আমাৰ এক্সামত কি কয় এক্সামত আমাক ক'ব এক্সামত আমাক এনেকুৱা ধৰণৰ কথা ক'ব যে এজন মানুহে চাবা দেই মই কুৱেশ্যনৰ পেটাৰ্ণ বিলাক দেখাই দি আছো আমাক ক'ব এজন মানুহে যিকোনো এটা বস্তু কিতাপ এখন আছে ঠিক আছে কিতাপ এখন 500 টকাত কিনিছিল 500 টকাত কিতাপ এখন কিনিছিল আৰু কিতাপখনৰ মানুহজনে যেতিয়া বিক্ৰী কৰিলে 50 টকা লাভ হৈছে মানুহজনৰ কি হৈছে 50 টকা এটা লাভ হৈছে তো মানুহজনৰ কিমান শতাংশ লাভ হ'ল প্ৰফিট পাৰ্চেন্টেজ উলিওৱা প্ৰফিট পাৰ্চেন্টেজ বা মানুহজনে কিমান টকা বিক্ৰী কৰিছে উলিওৱা বেচা দাম কিমান উলিওৱা এইবিলাক হৈছে কুৱেশ্যন সেলিং প্ৰাইচ কিমান হ'ব সকলোৱে কমেন্ট কৰা এনেকুৱা টাইপৰ কথা আমাক কৈছে 500 টকাত এখন কিতাপ এখন কিনিছে ভালদৰে শুনিবা দেই 500 টকাত কিতাপ এখন কিনিছে আৰু সেই কিতাপখন কি কৰিব কিতাপখন বিক্ৰী কৰিব কিমান টকাত বিক্ৰী কৰিব কিতাপখন বিক্ৰী কৰিব 50 টকা লাভত যদি 50 টকা লাভত বিক্ৰী কৰে কিমান টকাত বিক্ৰী কৰিব ইয়াতে মই আৰু ক'ব লগা একো নাই সকলোৱে জানা 550 হয় নে নাই গণিতৰ ভিতৰত নোমাবা দেই গণিতৰ ভিতৰত সোমাই লাভ নাই গণিতৰ ভিতৰত যোনে সোমাইছে সকলোৱে টানেই পাইছে যদি বস্তুবিলাক তোমালোকে গণিতখন খুলি পেলাই বাহিৰৰ দুনিয়াখনত এনেকে ভগাই দিয়া তেতিয়াহ'লে ইজি যেতিয়ালৈকে গণিতখন কিতাপৰ ভিতৰত আছে বহুত টান
এবাৰ বাহিৰৰ ফালে আনিলো মানে বহুত সহজ তো ইয়াতে আমি দেখি আছো 500 টকাত কিনিছিল আৰু 50 টকা লাভ হৈ আছে মানে আলটিমেটলি আমি কম ইয়াতে বেচা দাম হৈ গল 550 টকা হয় না বেচা দাম 550 টকা আমাক কৈছে মানুহজনৰ প্ৰফিট পাৰ্চেন্টেজ লাভৰ হাৰ উলিবা এতিয়া লাভৰ হাৰটো কি বস্তু লাভৰ হাৰৰ কাৰণে মই তোমালোকক একদম কনসেপচুৱেলি এনেকুৱা এটা ষ্ট্ৰেটেজি শিকাই আছো লাইফত কেতিয়াও পাহৰি নোযোৱা ঠিক আছে মনত ৰাখিবানে সকলোৱে মনত ৰাখিবা চোৱা এইটো পেজত মই শিকাইছো পাৰ্চেন্টেজৰ কথা পাৰ্চেন্টেজটো কি বস্তু জানানে পাৰ্চেন্টেজটো হৈছে প্ৰথম কথা হৈছে এইটো সিম্বল পাৰ্চেন্টেজ মানে কি প্ৰথম কথা মনত ৰাখিবানে একদম আজি প্ৰমিস কৰা সকলোৱে মনত ৰাখিবা লাইফত কেতিয়াও পাৰ্চেন্টেজ ভুল নহয় জাস্ট এইটো লাইনটো মনত ৰাখা পাৰ্চেন্টেজ হৈছে এই সিম্বলটো এই পাৰ্চেন্টেজ উলিওৱাটো হৈছে সকলোতকৈ ডাঙৰ খেল সকলোৰে কনফিউজন হয় যে কেনেকে পাৰ্চেন্টেজ উলাও এইটো একো পাত্তা পোৱা নাই কৰো কি এইটো আমি চোৱা মই তোমালোকক কুৱেশ্যন কৰাই লাভ নাই এটা পাঁচটা কুৱেশ্যন কৰিলে একদম সেইকেইটা আহিব এইটো কথা নেকি নহয় এইবাৰ এডিআৰিত গম পাইছা এইবাৰ এডিআৰিৰ কুৱেশ্যন বিলাক কেনেকুৱা আছিলে ইজি আছিলে ইয়াৰে যদি পেপাৰ এনালিসিস চাইছা তোমালোকে দেখিছা বহুত ইজি কিন্তু এক্সামত গৈ পেলাই এনসাৰ আহা নাই হয় তো সেই বস্তুটো আমি ইমপ্ৰুভ কৰিব লাগে আমি এনেকুৱা টাইপৰ পঢ়িব লাগে যাতে আমি এক্সামত যাই পেলাই কৰিব পাৰো আৰু কৰাৰ কাৰণে বুজিবই লাগিব এটা ইয়াতে যদি চোৱা পাৰ্চেন্টেজ উলিয়াব দিলে আমি কি কৰো ধৰি লোৱা আমাৰ এক্সামত কিবা এটা বস্তু পাৰ্চেন্টেজ উলিয়াব দিলে তো মনত ৰাখিবা পাৰ্চেন্টেজ উলিয়াব দিলে এটা ভগ্নাংশ লিখিব লাগে পাৰ্চেন্টেজ উলিয়াব দিলে এনেকে লাইনটো মনতে ৰাখিবা পাৰ্চেন্টেজ উলিয়াব দিলে এটা ভগ্নাংশ লিখিব লাগে আৰু পূৰণ 100 কৰিব লাগে দ্যাটস ইট আৰু বেলেগ একো কৰিব নালাগে পাৰ্চেন্টেজ উলিয়াব দিলে কি কৰিব লাগে এটা ভগ্নাংশ লিখিব লাগে আৰু পূৰণ 100 কৰিব লাগে থাকিবনে মনত কাৰোতো একো ডাউটছ নাই কোনোতো একো ক'ব নোৱাৰা ইয়াৰে বাহিৰত এইখিনি বস্তু মনত ৰাখিব পাৰিবা একোতো বেলেগ নাই ইয়াতে পাৰ্চেন্টেজ যদি উলিয়াব দিয়ে এটা ভগ্নাংশ লিখিব লাগে ইনটু 100 এটা ভগ্নাংশটোত কি লিখিম হয় না এতিয়া কুৱেশ্যনটো আহিল যে ভগ্নাংশত কি লিখিম পাৰ্চেন্টেজ মানে আমি বুজিলো পাৰ্চেন্টেজ উলিয়াব দিলে এটা ভগ্নাংশ লিখিব লাগে ইনটু 100 এটা ভগ্নাংশত কি লিখিম তো ভগ্নাংশত কি লিখিম বুলি কুৱেশ্যন কৰিলে আমি ভগ্নাংশটোৰ তলত কি লিখিম যাৰ তুলনাত হৈছে আৰু ইয়াৰে ওপৰত কি লিখিম যাৰ কথা কৈছে এতিয়া তোমালোকৰ লাগিছে লাগিল নে খেলি মেলি খিনি কি কিবা যাৰ তুলনাত যাৰ কথা কৈছে সহজ টান কথা নহয় কথাটো হৈছে যিহৰ পাৰ্চেন্টেজ উলিয়াব দিয়ে যদি মই তোমালোকক কওঁ বিক্ৰম আৰু গব্ৰাল কোনে চাইছা সৰুতে শক্তিমানটো চাইছা শক্তিমানৰ কথা ক'লো মই যদি কোনোবাই কয় যে শক্তিমানৰ পাৰ্চেন্টেজ উলিওৱা যদি তোমালোকক কয় কোনোবাই শক্তিমানৰ পাৰ্চেন্টেজ উলিওৱা তোমালোকে কি লিখিবা ওপৰত শক্তিমান লিখিবা যদি তোমালোকক কয় ডোৰেমন এবাৰ কুৱেশ্যন আহিছিলে ডোৰেমনৰ পাৰ্চেন্টেজ উলিওৱা কি কৰিবা ডোৰেমনৰ ওপৰত লিখিবা বুঝি পালানে যদি কয় এৰ পাৰ্চেন্টেজ উলিওৱা এ লিখিবা বিৰ পাৰ্চেন্টেজ উলিওৱা বি লিখিবা যদি তোমালোকক কয় প্ৰফিটৰ পাৰ্চেন্টেজ উলিওৱা তোমালোকে প্ৰফিট লিখিবা বুঝি পালানে এতিয়াতো কাৰো ডাউটছ নাই যে প্ৰফিটৰ পাৰ্চেন্টেজ বুলি যদি কয় যে প্ৰফিট পাৰ্চেন্টেজ উলিওৱা আমি ওপৰত লিখিম প্ৰফিট ঠিক আছে যিহৰ পাৰ্চেন্টেজ মানে যিহৰ উলিয়াব দিছে এটা যদি শক্তিমান বুলি কয় এটা শক্তিমান লিখিম এটা যদি ডৰেমন বুলি কয় ডৰেমন লিখিম ইয়াতে ঠিক আছে আইনষ্টাইন বুলি কলে আইনষ্টাইন লিখিম তো যি কয় আমি সেইটো লিখিম আমি ইয়াতে একো ভাবিব লগা নাই আমি যে সিম্পলি এইটোৱে মনত ৰাখো যে পাৰ্চেন্টেজ উলিয়াব দিলে এটা ভগ্নাংশ পূৰণ 100 লাইফত আৰু সেকেন্ড টাইম এইটো কুৱেশ্যন নকৰিবা কাকো সুধিব লগা নাই বুজাম লাগিলে বেলেগক এনেকৈ ভাবি লোৱা মই বেলেগক বুজাম এনেকৈ ভাবি থোৱা সকলোৱে এটা ভগ্নাংশ পূৰণ 100 তাৰ ওপৰত কি লিখিম যিহৰ পাৰ্চেন্টেজ ইয়াতে যদি প্ৰফিট নাথাকি মই লছ কওঁ এটা লছ লিখিবা ডিসকাউন্ট কলে ডিসকাউন্ট লিখিম তো যিহৰ কথা কয় আমি সেইটো তাত লিখিম ইয়াতে যদি কয় সিম্পল ইন্টাৰেষ্ট সৰল সুদ লিখিম ঠিক আছে আমাক যিহৰ কথা কয় আমি সেইটোহে ওপৰত লিখিম লগত এটা তলত কি লিখিম এইটো ডাঙৰ কোৱেশ্চন তলত কি লিখিম আমি এটা এইখিনি বুজিব লাগে তলত আমি লিখিম যাৰ তুলনাত হৈ আছে এটা তুলনাত কি বস্তু তুলনা মানে হৈছে চোৱা আমাৰ ঘৰত কিবা এটা বস্তু হওক বা যিকোনো জায়গাতে কিবা এটা বস্তু হোৱাৰ বহুত ৰিজন থাকে তাৰে এটা মেইন ৰিজন থাকে এতিয়া মই যদি কওঁ যে মোৰ ভৰিখন ধৰিবা এনেকুৱা এটা এক্সাম্পল দিলো ভৰিখন বিষাই আছে কিয় বিষাই আছে কিবা এটাতো কাৰণ থাকিব তো মই গম পাম ধৰিলা মই যোৱাকালি খুন্দা খাইছিলো ক'বাত তো সেইটো কাৰণে বিষাই আছে ভৰিৰ বিষটোৰ কাৰণ কি কাৰ তুলনাত হৈ আছে বিষটো হোৱাৰ ৰিজনটো হৈছে খুন্দা খোৱাৰ কাৰণে বুজি পাই আছানে ভৰিৰ বিষটো হোৱাৰ কাৰণ কি কালি খুন্দা খোৱাৰ কাৰণে চাকৰি এজন লৰাই পালে এজন লৰাই চাকৰি পাইছে কিহৰ কাৰণে চাকৰি পাইছে কষ্ট কৰিছিল কাৰণে পাইছে মানে কষ্টটোৰ হৈছে তুলনা কষ্টটোৰ তুলনাতহে চাকৰিটো পাইছে মানুহ এজনে যে বহুত বেছি কষ্ট কৰে তাৰ তুলনাত ৰিৱাৰ্ডছ পায় পুৰস্কাৰ পায় ন মানুহে যেতিয়া কষ্ট কৰে কিবা কাম কৰে কি হয় মানুহে ৰিৱাৰ্ড পায় পুৰস্কাৰ পায় আৰু এই পুৰস্কাৰটোৱে হৈছে মানুহজনৰ চাকৰিটো তো আমি সেনেকে মনত ৰাখো যে কাৰ তুলনাত যে লাভ কিহৰ তুলনাত হ'ব দুজন ল'ৰা আছে এজন ল'ৰাই বৰ বেছি টকা ইনভেষ্ট কৰি ভাল পায় মানে এদিন ষ্টকত ইনভেষ্ট কৰিব এদিন ক্ৰিপ্টত ইনভেষ্ট কৰিব এদিন যাই পেলাই লটাৰী খেলবিলাকত টিকট এটা কাটি আনিব মানে টকা মুঠতে আৰু ইনভেষ্ট কৰি থাকে চাৰিওফালে ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা কৰি থাকে
আৰু এজন ল'ৰা আছে সেই নিজৰ টকাখিনি বঢ়িয়াকৈ টেবুলৰ ওপৰত থৈ পেলাই চাই থাকে এনেকে এতিয়া কাৰ টকাটো বাঢ়াৰ চান্স আছে কোনজন মানুহৰ লাভ বা লোকচান হোৱাৰ চান্স আছে তোমালোকে কোৱাচোন ভাবি পেলাই এতিয়া মই একো ক'ব লগা নাই যে ভাবি চোৱা তোমালোকৰ নিজৰ লগৰ ল'ৰা বুলি ভাবা কোনোবা এজন লগৰ ল'ৰা আছে সেই ল'ৰাজনে এজনে কি কৰে টকা ধৰি লোৱা লটাৰীত টকা লগায় বা তোমাৰ এনেকুৱা ক্ৰিপ্টত টকা লগায় ষ্টকছত টকা ইনভেষ্ট কৰে আৰু বেলেগ বেলেগ টকা ইনভেষ্ট কৰা বহুত এনেকুৱা জেগা আছে য'ত ইনভেষ্ট কৰে আৰু এজন ল'ৰা আছে টকাখিনি আগত থৈ পেলাই এনেকে চাই থাকে একো নকৰে নিজৰ টকাখিনি লাভ কাৰ হ'ব যিজনে ইনভেষ্ট কৰিছে ন ইনভেষ্ট কৰাজনৰ কি হ'ব হয়তো কেতিয়াবা লাভ হ'ব কেতিয়াবা লোকচান হ'ব এনেকুৱা ধৰণৰ চিনাৰিও আহিব কিন্তু যোনে ইনভেষ্টে কৰা নাই তাৰ কি হ'ব লাভো নহয় লোকচানো নহয় একো নহয় বা একো নহয় যিজনে ইনভেষ্ট কৰিছে সেইজন মানুহৰে কি হ'ব আইদাৰ লাভ হ'ব নহলে কি হ'ব কেতিয়াবা লোকচান হ'ব এইবিলাক কথা আহিব আমি গম পালো যে প্ৰফিট যদি হ'ব লগা হয় ন মানুহজনে ইনভেষ্ট কৰিব লাগিব এতিয়া আমি যেতিয়া ইনভেষ্টৰ কথা কওঁ আমি যেতিয়া প্ৰফিট এণ্ড লছ চেপ্টাৰটোৰ কথা পঢ়ো আমি প্ৰথমতে মই কি কৈছিলো এখন দোকানৰ কথা এতিয়া তোমালোকতো দোকানী সকলোৱে দোকান দিছে ময়ো দোকান দিছো এখন এতিয়া দোকান দিয়াৰ লগে লগে প্ৰথমতে আমি কি কৰিছিলো দোকান দিয়াৰ লগে লগে প্ৰথমতে আমি গৈছিলো ফেন্সি বা বৰপেটা ৰোড কি কৰিব বস্তু কিনিব গৈছিলো মানে হোলচেলৰ পৰা আমি বস্তু উঠাইছিলো হোলচেলৰ পৰা বস্তু কিনিছিলো অৰ্থাৎ কিনা দামটো হৈছে আমাৰ মেইন কিনাটো হৈছে মেইন ন কিনিছো তো কিনা দামটো সদায় আহিব ইয়াৰে তলত কষ্ট প্ৰাইচ এতিয়া তোমালোকৰ বহুত কেইজনে চাগে এই কথাখিনি কৈ থাকোতে এনেকুৱা ফিল কৰি আছিলা কিনো কি আছে আমি জানোচোন এইবিলাক কষ্ট প্ৰাইচত ৰেসপেক্টৰ হয় আমি তলত কষ্ট প্ৰাইচ লিখিব লাগে মই এই ফৰ্মুলাটো বুজোৱা নাই লাইফত আৰু নেক্সট ফৰ্মুলা নুবুজাও বাকীবিলাক তোমালোকে ভাবি ললে হয় যদি তোমালোকক মই কওঁ আজি সিম্পল ইন্টাৰেষ্ট সৰল সুদ সিম্পল ইন্টারেস্ট উলিওৱাচোন সিম্পল সৰল সুতৰ হাৰ উলিওৱা ফৰ্মুলা কি হ'ব সৰল সুতৰ হাৰ উলিওৱা ফৰ্মুলা কি হ'ব তো ইয়াৰ কাৰণে আমি মনত ৰাখিম কিহৰ পাৰ্চেন্টেজ উলিয়াব দিছে সৰল সুতৰ তো ওপৰত আহিব এসআই কাৰ তুলনাত হৈছে সৰল সুদ কিহৰ ওপৰত আহে সুদ কিহৰ ওপৰত আহে কোৱাচোন সুদ কিহৰ ওপৰত আহে সুদ আহিব মূলধনৰ ওপৰত যদি এজন মানুহে টকা ধাৰতে নিদিয়ে আহিব নেকি সুদ টকা ধাৰত দিব লাগিব ন আমি মূলধনটো কি কৰিব লাগিব মূলধনটো আনিব লাগিব বা কাৰোবাৰ পৰা টকা ধাৰত আনিব লাগিব কাৰোবাক দিব লাগিব তেতিয়াহে আমাৰ কি হ'ব সৰল সুদ আহিব তো আমি কি কৰিলো সৰল সুদ বুলি কোৱাৰ লগে তলত আমি প্ৰিন্সিপাল ৰাখি দিলো ক্লিয়াৰ আৰু লগতে পূৰণ 100 কাৰণ পাৰ্চেন্টেজ উলিয়াব দিলে কি কৰো মই অলৰেডি মেনশন কৰিছো পাৰ্চেন্টেজ উলিয়াব দিলে এটা ভগ্নাংশ পূৰণ 100 তো ইয়াতে কি কৰিছো সৰল সুদ উলিয়াব দিছিলে তো ওপৰত এসআই তলত প্ৰিন্সিপাল ইনটু 100 ক্লিয়াৰ নে সৰল সুদ উলিয়াব দিলে আমি কি কৰো সৰল সুদ SI divided by P into 100 তো আলটিমেটলি কথাটো হ'ল এই যিটো ফৰ্মুলা আছে এই ফৰ্মুলাটো বহুত বেছি কামত আহিব তো সেইকাৰণে মই এইখিনি অকনমান ডিটেইলছত কৈ দিছো যাতে এক্সামত নেক্সট টাইম কুৱেশ্যন বিলাক অলপমান চেঞ্জ কৰিলেও তোমালোকৰ বেছি খেলিমেলি নহয় তোমালোকে কনচেপচুৱেলি জানা যে তলত কি লিখিব লাগে ওপৰত কি লিখিব লাগে আৰু তোমালোকে এক্সামত ভাবি চালেই হ'ল ওকে তোমালোকে এক্সামত কি কৰিবা এক্সামত তোমালোকে অকন ভাবি চাবা তোমালোকৰ নিশ্চয় এনসাৰটো আহিব তো আমি প্ৰফিট পাৰ্চেন্টেজ বুজি পালো এটা এই কোৱেশ্চনটো ফালে আহিছো ইয়াতে আমাক কৈছে প্ৰফিট পাৰ্চেন্টেজ উলিওৱা তো এই ক্ষেত্ৰত আমি কি কৰিম আমাক পাৰ্চেন্টেজ উলিয়াব দিছে ন সেলিং প্ৰাইসটো আমি গম পাই গলো সেলিং প্ৰাইস 550 আমাক পাৰ্চেন্টেজ উলিয়াব দিছে কিহৰ পাৰ্চেন্টেজ প্ৰফিটৰ পাৰ্চেন্টেজ তো প্ৰথমতে আমি কি লিখিম পাৰ্চেন্টেজ উলিয়াব দিলে এটা ভগ্নাংশ পূৰণ 100 এইখিনিতো কনসেপ্ট সকলোৰে ক্লিয়াৰ এটা ভগ্নাংশ পূৰণ 100 এনে লাভ কিহৰ ওপৰত হয় লাভ কিহৰ ওপৰত হয় তো লাভ হ'ব যদিহে আমি বেপাৰত ইনভেস্ট কৰো অৰ্থাৎ কিবা এটা বস্তু কিনি আনো কিনি আনিলেহে আমি বিক্ৰী কৰিম তো কিনি আনাৰ লগে লগে আমাৰ কি হৈ যাব ইয়াতে কিনা দামটো হৈ যাব তলত আৰু এইটো কিহৰ পাৰ্চেন্টেজ প্ৰফিটৰ পাৰ্চেন্টেজ উলিয়াব দিছে ওপৰত আহিব প্ৰফিট তো ফাইনালি ইয়াতে লিখিলো 50 500 into 100 তো এইখিনি সলভ কৰি দিলে আমাৰ কিমান আহি যাব 5 10 গুণ 50 অৰ্থাৎ 10% অৰ্থাৎ মানুহজনৰ 10% কি হৈছিলে প্ৰফিট হৈছিলে ক্লিয়াৰ এইখিনি কোৱেশ্চন হৈ গল সলভ সকলোৰে হৈ গল ডান এটা নেক্সট আমাৰ এটা কিৱৰ্ড কি আহিব আমি গম পালো পাৰ্চেন্টেজৰ কথা বুজি পালো যেতিয়া আকৌ স্টাৰ্ট কৰিছো প্ৰথমৰ পৰা এজন মানুহে প্ৰথমতে দোকান এখনত কিনি আনিলে এজন মানুহ আছিলে বা তোমালোকে বা মই ঠিক আছে সকলোৱে দোকান এখন স্টাৰ্ট কৰিছো ষ্টাৰ্টআপ আৰু দোকানখনত কি কৰিছো প্ৰথমতে বস্তু কিনি আনিছো কিতাপৰ দোকান আছিলে ন কিতাপ কিনি আনিছো কিতাপ বিক্ৰী কৰিম এদিয়ে আহিছে তেনেকুৱা টাইপৰ কথা কিতাপ আনিছো আমি কিতাপ বিক্ৰী কৰিম ঠিক আছে তাৰপিছত দেখিলো বস্তুটো কিনি আনিলো কিনি আনোতে আমাৰ খৰচ হ'ল কিবা এটা এটা কিনি আনি পেলাই আমি সজাই নথওঁ আমি কি কৰিম বিক্ৰী কৰি দিম তো বিক্ৰী কৰাৰ লগে লগে এটা নতুন টাৰ্ম আহি যাব এটা সেলিং প্ৰাইস আৰু বিক্ৰী কৰাৰ পাছত আমাৰ কি হ'ব আইদাৰ কেতিয়াবা লাভ হ'ব আৰু কেতিয়াবা কি হ'ব লোকচান হ'ব কেতিয়াবা প্ৰফিট হ'ব কেতিয়াবা লছ হ'ব হল এইখিনিলৈকে ক্লিয়াৰ সকলোৰে যে দোকান এখনত প্ৰথমতে কিনি আনিম তাৰপিছত বিক্ৰী কৰিম তাৰপিছত প্ৰফিট বা লছ হ'ব এতিয়া কি হ'ল কথাটো কি হ'ল যেতিয়া আমি দোকানখন দিলো আমি প্ৰথমতে ভবা নাছিলো প্ৰথমতে ভাবিছিলো আমি যিমান টকা লিখা দাম আছে MRP থাকে ন লিখা দাম আমি এই লিখা দামতে বিক্ৰী কৰি দিম লাভেই হৈ থাকিব চিন্তা নাই কিন্তু লাহে লাহে আমি গম পালো যে কিছুমান কিতাপ কি হয় কিছুমান কিতাপৰ চেল নাথাকে কিছুমান কিতাপ দোকান কাস্টমাৰে নিবিচাৰে আমিতো আনিলো এতিয়া কি কৰিম বহুত প্ৰব্লেম আহি গ'ল তো এতিয়া লাহে লাহে ফেচ কৰিলো যে লগৰ ল'ৰাবিলাকে যেতিয়া কিতাপ কিনিব আহে
তোমালোকৰ ফ্ৰেণ্ডছ বিলাকে যেতিয়া আহিব, তোমালোকে ফ্ৰেণ্ডছ বিলাক আহিলে কি হয়, যেতিয়া তোমালোকে কোৱা ন এই কিতাপখনৰ দাম আছে, এইখনৰ দাম 700 টকা, তেতিয়া লগৰটোৱে কি ক'ব, সেই এখন কিতাপৰ দাম 700 টকা দিব পাৰি নেকি, সেই পচিবলে নহয়, দামটো অলপমান কমাই লোৱা আৰু লগৰ ল'ৰা হৈ পেলাই আৰু এনেকে দাম ক'ব পাৰি নেকি, তেনেকুৱা টাইপৰ কথাবিলাক আহি যায়। তো আহি পেলাই কি কৰে, লগৰ বিলাকে দামটো কমাই দিয়ে। তো তোমাৰ মানে কি হৈছে, মিলাব পৰা নাই, চাৰিওফালে প্ৰব্লেম। আৰে ইমান কম দামত বিক্ৰী কৰিলেচোন লোকচান হৈ যাব, মানে তো লাহে লাহে তুমি ফিল কৰিলা যে এনেকৈ থাকিলে নহব। তো আমি কি কৰিম, এতিয়া নতুন শব্দ এটা ইন্ট্ৰডিউচ কৰিম, এমপি। এমপি মানে এই যে কি, এমপি মানে এমএলএ এমপিৰ কথা কোৱা নাই, এইটো এমপি মানে মেম্বাৰ অফ পাৰ্লিয়ামেন্ট নহয়, এইটো হৈছে মাৰ্ক প্ৰাইচ, লিখা দাম। এতিয়া কি কৰিম, আমি কিতাপৰ তলত যে লিখা থাকে, কিতাপৰ তলত লিখা থাকে নহয় এনেকে MRP, MRP মানে ইয়াতে লিখা থাকে কিতাপত 500 টকা। আমি কি কৰিম, এই মাৰ্কাৰেৰে এইটো এনেকে মুছি দিম, মাৰ্কাৰেৰে এইটো মুছি দিম, দি পেলাই আমি ওপৰত এনেকে লিখি দিম 1000 টকা, এনেকে লিখি থৈ দিম। বুজি পালানে? তো আমি কি কৰিম, মাৰ্কাৰেৰে MRP টো মুছি দিম, দি পেলাই 1000 বুলি লিখি থম। তো যেতিয়া কাষ্টমাৰ আহিব, যেতিয়া তোমাৰ বন্ধু বিলাক আহিব, সিহঁতে দেখিব 1000 টকা লিখা আছে, বন্ধু বিলাকে তোমাক কব যে 1000 টকা এনে দাম নে, কিবা এটা কমাই দে। তেতিয়া তুমি কি কবা, তুমি কবা যে হ'ব দে, ঠিক আছে, তই কাকো নকবি, মই তোক কমাই দিছো। তো তুমি তোমাৰ ফ্ৰেণ্ডটোক 200 টকা এটা ডিছকাউণ্ট দি দিবা, আৰু 200 টকা ডিছকাউণ্ট দিয়াৰ লগে লগে কিতাপখন কিমান টকাত বিক্ৰী হ'ব, 200 টকা কমাই দিয়াৰ লগে লগে 700 টকাত বিক্ৰী হ'ব। ঠিকে আছে নে, 700 নহয় দেই, 800। তো 800 টকা এটা বিক্ৰী হৈ যাব, ঠিক আছে। তো আমাৰ দোকানখন ধুনীয়াকৈ চলি আছিলে, আমি দোকানখন দিলো, বস্তু কিনিলো, বিক্ৰী কৰিলো, লাভ লোকচান এইবিলাক হৈ আছে, চলি আছে। লাহে লাহে ফিল কৰিলো এনেকে দোকানখন বেছি দিন নচলিব, আমাৰ লোকচানত গৈ আছো, লগৰ কেইটা আহি পেলাই কি হয়, কম দামত বস্তুবিলাক লৈ যায়, মোৰ হৈ যায় লোকচান। মই কি ভাবিলো, আমি কি কৰিম, এমআৰপিটো এনেকে মুছি দিম, দি পেলাই দামটো বঢ়াই থৈ দিম, আৰু এইটোকে কি বুলি কয়, মাৰ্ক প্ৰাইচ বুলি কয়, মাৰ্ক আপ প্ৰাইচ বুলি কয়, দামটো বঢ়াই থোৱা। দামটো বঢ়াই থোৱাৰ পিছত কি কৰিম, যদি আমাক কয় ন যে দামটো কমাই দিব লাগে, তো এতিয়া 200 টকা এটা ডিছকাউণ্ট দি দিম, লেছ 200 টকা এটা লেছ দি দিম, 200 টকা ডিছকাউণ্ট দি দিলো, আৰু 200 টকা কমাই দিয়াৰ লগে 800 টকাত বিক্ৰী কৰিলো, আল্টিমেটলি মোৰ লাভেই হ'ল, হয় নে নাই? লিখা আছিলে এমআৰপি 500, মই বিক্ৰী কৰিলো কিমান, 800, মোৰ বহুত লাভ হ'ল। তো লাহে লাহে আমি বিজনেছত মানে বস্তুবিলাক শিকিব ধৰিছো, আমি এতিয়া আম্বানীৰ দৰে হৈ আহিছো, হয় নে? আমি অলপমান শিকিব ধৰিছো যে বিজনেছ কেনেকে কৰে, আমি গোটেইখিনি বস্তু লাহে লাহে শিকিম ন, ষ্টাৰ্টিঙত একো গম নাপাওঁ। তো আমি এতিয়া একদম ধুনীয়াকৈ বুজি পালো যে বিজনেছ এনেকে নহয়, বিজনেছ কৰিবলৈ হলে অলপ মাথা লাগিব, হয় নে নাই, অলপ মাথা লাগিব। তো বিজনেছত আমি গম পালো মাৰ্ক প্ৰাইচ বোলা বস্তু এটা আহিব, আমি বস্তুবিলাকত লিখা দামটো বেলেগ ৰাখিম, আৰু যেতিয়া দাম কমাই দিব কব, দাম সদায় কিহৰ তুলনাত কমাম, আৰু চোৱা, আমি এতিয়ালৈকে দাম কমোৱাৰ কথা পঢ়াই নাছিলো নে পঢ়িছিলো, আমি বস্তু কিনিছো, বস্তু বিক্ৰী কৰিছো, আমাৰ লাভ হৈছে, কেতিয়াবা লোকচান হৈছে। আমি যদি কওঁ ফ্ৰুটছৰ দোকান দিয়া বুলি, আমি যদি বুকৰ দোকান নকয় পেলাই আমি যদি ফলৰ দোকান দিয়া বুলি কওঁ, ফল ফ্ৰুটছ, এই ফ্ৰুটছৰ দোকান দিলে কি হব, আপেল আনিলো 10 কেজি, 10 কেজিৰ কিবা এটা কিনা দাম আছিলে, বিক্ৰী কৰিলো অলপমান বেছি দামত, আমাৰ লাভ হৈ গল, ঠিক আছে, প্ৰফিট। তাৰপিছত কি হল, এবাৰ কি হল, আপেল আনিলো 10 কেজি, কাষ্টমাৰ নাহোতে, কাষ্টমাৰ অহা নাছিল 5 দিন মান, কাষ্টমাৰ নাহা কাৰণে কি হল, আপেল কেইটা বেয়া হৈ গল, পচি গল, কি হল, লোকচান হৈ গল, হয় নে, লোকচান হৈ গল। তো দোকানীজনে মাথা মাৰিলে, আমি এটা কাম কৰো, এতিয়া বস্তুৰ দামটো বেছিকৈ লিখি থওঁ, এমআৰপি, ঠিক আছে, মাৰ্ক প্ৰাইচ বেছিকৈ লিখি থৈ পেলাই কি কৰিম, যদি কাষ্টমাৰে কয় ন বহুত দাম বেছি লিখা আছে, আমি অলপমান ডিছকাউণ্টো দিম, আমি অলপমান দামটো কমাইও দিম। তো আল্টিমেটলি আমাৰ এটা নতুন শব্দ এটা ইয়াতে আহি গল, ডিছকাউণ্ট। এতিয়া তোমালোকে যদি মন কৰা, এই ডিছকাউণ্ট শব্দটো আগতে আছিলে জানো, নাছিলে, কিয়, আগতে ডিছকাউণ্ট শব্দটো নাছিলে, কাৰণ আগতে ডিছকাউণ্ট দিব লগা কথাই নাছিলে, আমি যিমান টকাত কিনিছো তাতকৈ অলপমান লাভতহে বিক্ৰী কৰিছো, তাত আৰু কি কমাই দিম, কমাই দিব পৰা চান্সেই নাই। কিন্তু এতিয়া চিনাৰিও বেলেগ, এতিয়া কাহিনীটো কেনেকুৱা, এতিয়া লিখা দামটো কি, লিখা দামটো ডাঙৰ, লিখা দামটো ডাঙৰ, আৰু ইমানে ডাঙৰ কৰি মই লিখিছো যাতে যদি কোনোবা বিচাৰে যে মোক অলপমান দামটো কমাই দিয়া, মোক কমাই দিব পৰা কেপেবিলিটি আছে, মই এতিয়া দামটো কমাই দিব পাৰো। তো কমাই দিব পাৰো মানে কি হব, আমাৰ ডিছকাউণ্ট শব্দটো আহিব, হল, ডিছকাউণ্ট শব্দটো মানে কাৰ তুলনাত আহিল, ডিছকাউণ্ট শব্দটো এতিয়ালৈকে অহা নাছিল ন, তো মাৰ্ক প্ৰাইচে কি কৰিছে, ডিছকাউণ্ট শব্দটোক লৈ আনিছে। তো সেইকাৰণে যদি কোনোবাই কয় ন ডিছকাউণ্ট পাৰ্চেন্টেজ উলিওৱা, ডিছকাউণ্ট পাৰ্চেন্টেজ, মনত ৰাখিবা, ওপৰত আহিব ডিছকাউণ্ট, তলত আহিব মাৰ্ক প্ৰাইচ বা এমআৰপি, ঠিক আছে, মাৰ্ক প্ৰাইচ বা এমআৰপি ইনটু 100, থাকিবনে মনত, কিয় ডিছকাউণ্টৰ তলত এমআৰপি আহিল, আমি এতিয়ালৈকে প্ৰফিট আৰু লছ সদায় কষ্ট প্ৰাইচৰ তুলনাতহে ডিছকাশ্যন কৰো, কিন্তু ডিছকাউণ্টৰ ক্ষেত্ৰত আমি কি কৰিম, তলত এমআৰপিৰ কথা লিখিম, কাৰণ ডিছকাউণ্টটো এতিয়ালৈকে আমি গম পোৱা নাছিলো যেতিয়ালৈকে মাৰ্ক প্ৰাইচ নাছিলে, যেতিয়া এমআৰপিৰ কথা আহি গল তেতিয়াহে ডিছকাউণ্টৰ কথা আহিল, যে বস্তু এটা লিখা দামটো যেতিয়া বহুত ডাঙৰকৈ থাকে তেতিয়াহলে মাজে মাজে আমি কি কৰো, মাজে মাজে আমাৰ যে ফ্ৰেণ্ড আহিব, আমাৰ যেতিয়া ঘৰৰ কোনোবা ৰিলেটিভছ আহিব, আমি কি কৰো, ডিছকাউণ্ট দি দিওঁ, আমি কেতিয়াবা কাষ্টমাৰকো ডিছকাউণ্ট দি দিওঁ,
যাতে কাষ্টমাৰটো আৰু ৰিটাৰ্ণ আহে নেক্সট টাইম আৰু আহে তো তেনেকুৱা টাইপৰ কথা আহিব আমি ডিসকাউন্টৰ কথা তেতিয়া আহিম তো ডিসকাউন্ট পাৰ্চেন্টেজৰ কাৰণে আমি এইটো ফৰ্মুলা মনত ৰাখিম এতিয়া এক্সাম পইণ্ট অফ ভিউ কি বেছি ইম্পৰ্টেন্ট এক্সাম পইণ্ট অফ ভিউ ক'ব লগা যায় গ্ৰেড 4 ৰ কাৰণে হওক ওকে তাৰ আগতে এইখিনি কৈ দিছো যদি কোনোবাই এই ৰিসেন্টলি এক্সামটো দিলা আৰু সেইটো এক্সামত যদি তোমালোকে কনফিডেন্ট আছা যে মোৰ ভালোখিনি মাৰ্কস আহিব যে কাট অফটো ক্লিয়াৰ হ'ব পাৰে যদি অলপমানো চান্স আছে কাট অফটো ক্লিয়াৰ হোৱাৰ সকলোৱে স্কিল টেষ্টৰ কাৰণে ৰেডি হোৱা মই এইটো কোৱা নাই যে তোমালোকে ইয়াতেই ল'ব লাগিব তোমালোকে নিজৰ পইণ্ট অফ ভিউ তোমালোকে জাস্ট ৰেডি হোৱা ঠিক আছে যদি কোনোবাই একো সোর্স বিচাৰি পোৱা নাই কেনেকৈ কি কৰিম একো বাৰ্তা পোৱা নাই তোমালোকে এটা স্কিল টেষ্টৰ এই বেচটো জয়েন কৰিব পাৰা ঠিক আছে যিখিনি অলৰেডি এক্সাম দিলা যে স্কিল টেষ্টৰ কাৰণে মোৰ আহিবও পাৰে নামটো তো তোমালোকে ৰেডি হ'ব পাৰা ষ্টাৰ্ট কৰা প্ৰিপেয়াৰ হোৱা কাৰণ যোৱাবাৰ স্কিল টেষ্টৰো বহুত কেইজন ল'ৰাই ফেল কৰা দেখা গৈছে তো অকণমান ভালকৈ ৰেডি হ'লে কি হ'ব তোমালোকৰ এইটো এক্সামো ইজিলি ক্লিয়াৰ হৈ যাব ওকে নেক্সট তোমালোকৰ ষ্টাৰ্ট কৰিছো আমাৰ এটা এক্সামত কি কোৱেশ্চন এক্সামত বহুত বেছি টান কোৱেশ্চন নাহে যেহেতু আসাম পুলিচৰ গ্ৰেড 4 এক্সাম আছে তো বহুত বেছি টান কোৱেশ্চন নাহে আমাৰ সিম্পল কোৱেশ্চন বিলাক কেনেকুৱা হ'ব চোৱা ফাৰ্স্ট কোৱেশ্চন আমাক ক'ব এজন মানুহে মটৰচাইকেল এখন কিনিছে ঠিক আছে বাইক এখন কিনিছে মটৰচাইকেল এখন কিনিছে আৰু মটৰচাইকেলখনৰ দাম আমাক কৈ দিলে ধৰি লোৱা 20000 টকা 20000 টকাত কিনিছে কিনি পেলাই কি কৰিছে চাইকেলখন ভাল কৰিছে 20000 টকাত কিনিছে কিনি পেলাই এই মটৰচাইকেলখন কি কৰিছে অলপ ভাল কৰিছে ভাল কৰাৰ নামত 5000 টকা খৰচ হৈছে ৰিপেয়াৰিঙৰ নামত কি হৈছে 5000 টকা খৰচ হৈছে এতিয়া মানুহজনে ভাবিছে মোৰ 10% এটা লাভ হলে ৰিপেয়াৰিং ঠিক আছে এইটো ৰিমেইনিং নহয় ৰিপেয়াৰিঙৰ নামত 5000 টকা এটা খৰচ হৈছে মানুহজনে 10% এটা লাভ কৰিব বিচাৰিলে প্ৰফিট কিমান কৰিব বিচাৰিছে 10% মানুহজনে কিমান টকাত বিক্ৰী কৰিব লাগিব এইটো হৈছে কুৱেশ্চন এইটো কুৱেশ্চন আমাক কৈছে যে এজন মানুহে 20000 টকাৰে চাইকেল এখন কিনি আনিছে বাইক এখন মটৰচাইকেল আৰু চাইকেলখন কি কৰিছে 5000 টকা ৰিপেয়াৰিঙৰ নামত খৰচ কৰিছে ৰিপেয়াৰিঙৰ নামত কিমান খৰচ কৰিছে 5000 টকা নেক্সট আমাক কৈছে যদি মানুহজনে 10% লাভ কৰিব বিচাৰে 10% কি কৰিব প্ৰফিট কৰিব বিচাৰে তেতিয়াহলে কিমান টকা দামত বিক্ৰী কৰিব লাগিব এইটো হৈছে কুৱেশ্চন তো এনেকুৱা ধৰণৰ কুৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট হয় তো এইটো কুৱেশ্চন যদি আমি বেসিক্যালি চাওঁ আমি যদি একদম লো লেভেলত ভাবি চাওঁ আমি একো মেথছৰ কথা নাজানো এনেই জাস্ট ভাবি যদি চাওঁ কি কৰিলে ভাল হয় তেতিয়াহলে এনেকুৱা টাইপৰ থিংকিং আহিব 20000 টকাত কিনিলো 5000 টকাত কি হল 20000 টকাত কিনিছিলো 5000 টকা ভাল কৰাতে গ'ল মানে গ'লেচোন 25000 টকা হয় না এনেকে ভাবোনে আমি তো আলটিমেটলি আমি এই বাইকখনত আমি 20000 টকা বুলি ধৰি নলও বাইকখনৰ কিনাৰ দাম আমি কিমান ধৰি লম 25000 টকা কাৰণ টোটেল খৰচ গৈছে ন তো টোটেল খৰচ কিমান হৈছে বাইকখনত 25000 টকা খৰচ হৈছে আৰু 25000 টকাৰ আমি কি কৰিব বিচাৰিছো 25000 টকাৰ বাইকখনত আমি 10% লাভ কৰিব বিচাৰিছো 10% লাভ মানে কি 10% লাভ মানে কি মানে বাইকখনৰ দামটো 25000 হয়ে ন বাইকখনৰ দাম 25000 হয় তো ইয়াৰে যোনটো 10% থাকিব ইয়াৰে যোনটো 10% মানে কি 10 divided by 100 কারণ পার্সেন্টেজ মানে ইয়াৰে তলৰটা 100 আহি যাব তো 10% মানে 25000 ৰ 10% এইটো তো এই 10%টো কি এইটো হৈছে লাভ ওকে এইটো লাভ তো এখিনি ক্যালকুলেট কৰি আমি কি দেখিম 00 কাজ হৈ গল তাই দেখিলো 2500 টকা 2500 টকাটা কি কৰিব দোকানীজনে লাভ কৰিব বিচাৰিছে এইটো হৈছে লাভৰ পইচা কিনিছিল ইমান টকাত চোৱা 20000 টকাত কিনিছিল 5000 ৰিপেয়াৰিং মানে টোটেল 25000 টকা খৰচ আৰু লগতে 2500 টকা লাভ কৰিব বিচাৰিছে মানে কিমান টকাত বিক্ৰী কৰিব 25000 যোগ 26000 27000 মানে যোগ কৰিলে হল এনেকুৱা 25000 মই পুৰা ভালকৈ দেখাই দিছো 25000 যোগ 2500 টকা কিমান হ'ব 27500 টকা 27500 টকা কি হ'ব মানুহজনৰ সেলিং প্ৰাইস হ'ব লাগিব যাতে মানুহজনৰ কি হয় 10% লাভ হয় খাওৰু ক্লিয়াৰ সকলোৰে গম পালা যে এতিয়া আমাক ক'ব ন যে ইমান টকাৰ বাইক এখনৰ 5000 টকা লাভ কৰিব বিচাৰিছে ৰিপেয়াৰিঙৰ নামত ইমান গৈছে আৰু 10% লাভ কৰিব বিচাৰিছে মানে আমি তাৰে 10% টো যোগ কৰিব লাগিব 2500 টকাটো আমি যোগ কৰিব লাগিব ইয়াৰ কাৰণে বহুত মেথড আছিলে এতকৈ শৰ্ট ট্ৰিক আছে সেইবিলাক নকওঁ কাৰণ সেইবিলাক ক'লে কি হ'ব সেইটো যোনে অলৰেডি পঢ়ি আছে ৰেগুলাৰলি বেসিসত পঢ়ি আছে সিহঁতেহে বুজি হ'ব আমি এতিয়া এনেকুৱা এটা মেথডত কৰিবলৈ যাই আছো গোটেইখিনি পেপাৰে যাতে যোনে একদমে পঢ়া নাই সিহঁতৰ কাৰণে যাতে এই ক্লাছ কেইটা বেনিফিচিয়েল হয় কাৰণ অলৰেডি মই দুটা সিৰিজ লঞ্চ কৰা আছে কেপচুল সলভিং কমপ্লিট মেথছ সেই দুটা তোমালোকে চালেও যদি কোনোবাই ভাবি আছে যে মোক স্পিডত লাগে গোটেইখিনি কেপচুল আৰু কমপ্লিট মেথছ চাই যা সব স্পিডত আছে গোটেইখিনি বুজি পাই যাবা লগতে যদি কোনোবাই একদম নতুন ন তোমালোকৰ কাৰণে এই ক্লাছ কেইটা বহুত বেছি বেনিফিচিয়েল হ'ব তো 10 দিনৰ ভিতৰত আমি কেনেকৈ গোটেইখিনি মাৰ্ক উঠাও সেইটোৱে প্ল্যানিং থাকিব বেলেগ একো নাই তো ইয়াতে আমি গম পালো যে আমাক যদি কয় এনেকুৱা কুৱেশ্চন আমি এটা সলভ কৰিবলৈ সাজু 10% লাভ বুলি কৈছে তো আমি 10% ওলাই যোগ কৰি দিছো নেক্সট আমাৰ কি আহিব পাৰে নেক্সট আমাৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্চন আহা দেখা যায় আমাক কয় যে 50টা কলম আছে 50টা পেন আছে 50টা পেনৰ আমাক কষ্ট প্ৰাইসটো দিয়া আছে ঠিক আছে 50টা পেনৰ কিনা দাম আছিল সাপোজ মই কৈ দিলো ইয়াতে 500 টকা 50টা কলমৰ কিনা দাম হৈছে 500 টকা
এই কলম কেইটাৰ 20টা কলম 20টা পেন 300 টকাত বিক্ৰী কৰিলে 20টা পেন কিমান টকাত বিক্ৰী কৰিছে 300 টকাত বিক্ৰী কৰিছে তেতিয়াহলে মানুহজনৰ কিমান শতাংশ লাভ হল উলিওৱা এইটো হৈছে কুৱেশ্যন বহুত ইন্টাৰেষ্টিং কুৱেশ্যন বহুত ডাঙৰ কুৱেশ্যন এক্সামত আহে ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন হয় ধুনীয়াকৈ চাই লোৱা এইটো পেটাৰ্ণৰ কুৱেশ্যন আহিলে যাতে ৰৈ নাযায় ওকে তো ইয়াতে আমাক কৈছে 50টা কলমৰ কিনা দাম আছিলে 500 টকা আমাক কৈছে 20টা কলমৰ কিনা দাম বেচা দাম কিমান 300 টকা তো মানুহজনৰ কিমান শতাংশ লাভ হয় মনত ৰাখিবা লাভ আৰু লোকচান যেতিয়া ডিসকাশন কৰিব লগা হয় ন তো কোৱান্টিটি সদায় সমান থাকিব লাগে জাস্ট এই টাৰ্মটো লিখি থৈ দিয়া ষ্টাৰ মাৰ্ক কৰি পেলাই যে লাভ আৰু লোকচান যদি আলোচনা কৰিব লগা হয় সদায় কোৱান্টিটি মানে বস্তুৰ পৰিমাণ সমান হ'ব লাগিব সমান বস্তু নহলে ক'ব নোৱাৰি ওকে এটা কথাটো হল ইয়াৰে কৈছে 50টা কলম ইয়াৰে কৈছে 20টা কলম তো এটা পসিবল নহয় ইয়াৰে আমি আনসাৰ দিব নোৱাৰিম তো ইয়াৰে আনসাৰ উলিওৱাৰ কাৰণে আমি ইয়াতে পেনৰ সংখ্যাটো যোনটো কলমৰ সংখ্যা আছে সমান বনাব লাগিব আৰু এই কুৱেশ্যনটোক আমি কি বুলি কওঁ কোৱান্টিটি বেসড কুৱেশ্যন ঠিক আছে আমি কওঁ যে আমাক যদি কয় ন ইমানটা বস্তু কিনিছিল 20টা বস্তুৰ ইমান টকা দাম তো এনেকুৱা কুৱেশ্যন বিলাক গম পাব কোৱান্টিটি বেসড কুৱেশ্যন বা এই কোৱান্টিটি বেসড কুৱেশ্যন আমি ইয়াতে দেখিলো 50টা কলম কৈছে কিমান টকাত কিনিছে 500 টকাত কিনিছে ঠিক তেনেদৰে 20টা কলম কৈছে কি কৈছে সেলিং প্ৰাইস কৈছে 300 টকা ওকে তো ইয়াৰ পৰা আমি প্ৰথমতে কোৱান্টিটি সমান বনাম কোৱান্টিটি সমান বনাবৰ কাৰণে আমি কি কৰিব পাৰো আমি ইয়াতে যদি 0 কাট কৰি দিও কি আহিব ইয়াতে আহিল 5টা কলমৰ দাম 50 টকা 5টা কলমৰ দামে 50 টকা এটা কলমৰ দাম কিমান হ'ব তো এটা কলমৰ দাম আমাৰ আহি যাব কিমান টকা 5 ৰে হৰণ কৰি দিয়া 10 টকা এটা কলমৰ কিনা দাম হৈছে 10 টকা ডান এটা কলমৰ কিনা দাম আমাৰ ওলাই গল ঠিক তেনেদৰে ইয়াতে যদি আমি কাট কৰি দিও 0 কাট হৈ গল 2 ৰে হৰণ কৰি দিয়া 30 এটা কলমৰ বেচা দাম কিমান হ'ব এটা কলমৰ বেচা দাম আমাৰ ইয়াতে ওলাই গল কিমান টকা 15 টকা চোৱা কিনিছিল 10 টকা বিক্ৰী কৰিছে কিমান টকাত 15 টকাত এটা কলম এটা যেহেতু আমাৰ ইয়াতে কোৱান্টিটিটো সমান হৈছে ইয়াতে যদি মন কৰা ইয়াতে কোৱান্টিটিটো কি আছে কোৱান্টিটিটো সমান আছে কোৱান্টিটি কিমান আছে সমান এটা কলম ইয়াতেও কিনিছে এটা কলম ইয়াতে বিক্ৰী কৰিছে তো ইয়াতে যোনটো 10 টকা হয় না এইটো হৈছে কিনা দাম এটা কলমৰ এইটো হৈছে বিক্ৰী মূল্য এটা কলমৰ তো 10 টকাত কিনিছিল বিক্ৰী কৰিছে কিমান টকাত চোৱা 15 টকাত কিমান টকা লাভ হৈছে 10 টকাত কিনিছে 15 টকাত বিক্ৰী কৰিছে 5 টকা এটা লাভ হৈছে কিনা দামৰ ওপৰত লাভ হয় ন কিনা দামৰ ওপৰত লাভ হয় পূৰণ 100 কৰিলে কি ওলাই পার্সেন্টেজ ওলাই অৰ্থাৎ 0 কাট কৰি দিয়া 50% মানে কি হৈছে লাভ হৈছে ক্লিয়াৰ নে সকলোৰে ক্লিয়াৰ তো মেথডটো বহুত সিম্পল হয় জাস্ট আমি কোৱান্টিটি সমান বনাব লাগে যিমানটা কলম কিনিছো সিমানটা বিক্ৰী কৰিব লাগিব সেইটো কৰাৰ লগে লগে আমি গম পাই যাম যে কিনিছিলো কিমান টকাত 10 টকাত বিক্ৰী কৰিলে কিমান টকাত 15 টকাত কিমান টকা লাভ হ'ল 5 টকাত 10 টকাত কিনি 15 বিক্ৰী 5 টকা এটা লাভ হৈছে কিহৰ ওপৰত কিনা দামৰ ওপৰত 10 টকাৰ ওপৰত পূৰণ 100% ওলাই গল 50% ডান ক্লিয়াৰ ওকে আজিৰ ক্লাছটো মই ইয়াতে খতম কৰিলো ইয়াতে দুটামান কুৱেশ্যন আছে তোমালোকে ট্ৰাই কৰিবা এইটো কুৱেশ্যন আৰু ইয়াৰে পাছৰ এইটো কুৱেশ্যন ঠিক আছে এই দুটা কুৱেশ্যন তোমালোকে ট্ৰাই কৰিবা ইয়াতে যদি মন কৰা ইয়াতে আমাক কি কৈছে ইয়াতে আমাক কৈছে যে ৰেশিও অফ কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসৰ ৰেশিও দিয়া আছে অনুপাতটো দিয়া আছে আমাক কৈছে লছ পার্সেন্টেজ কিমান শতাংশ লোকসান হৈছে লোকসানৰ হাৰ তো আমি প্ৰথমতে কি কৰিম কিনা দাম চোৱা ইয়াতে কিনা দাম আছে 5 টকা বেচা দাম আছে 4 টকা লাভ হৈছে নে লোকসান হৈছে লোকসান হৈছে 5 টকা আছিল কিনা দাম 1 টকা এটা লছ হৈছে 1 টকা লছ পূৰণ 100 এইটো ন পার্সেন্টেজ উলিওৱা টেকনিক তো 20% আমাৰ কারেক্ট आंसर হৈ যাব ঠিক তেনেদৰে তোমালোকে নেক্সট কুৱেশ্যনটো ট্ৰাই কৰিবা আৰু সকলোৱে কমেন্ট কৰিবা লগতে আৰু যি কুৱেশ্যন আছে আমি নেক্সট ক্লাছত কৰিম ইয়াতে এইটো এটা কুৱেশ্যন আছে এই 10 ডেজৰ যেটো ক্লাছ হয় অকমান 10 ডেজৰ ইফাল ইফাল হ'বও পাৰে লগতে যদি কোনোবাই বিচৰা যে আসাম পুলিচৰ এসআইৰ কাৰণে বা কোৰ্স লাগে লাইভ ক্লাছ জয়েন কৰিব বিচাৰো লাইভ ক্লাছত কিবা ডাউটস থাকিলে ইমিডিয়েটলি সুধিবৰ কাৰণে ক্লাছ লাগে তো তোমালোকে বেটছ জয়েন কৰিব পাৰা সকলোৰে নিজৰ ইচ্ছা তো এসআইৰ কাৰণে এবিউবি হওক বা গোটেইজনৰ কাৰণে এটা বেটছ এটা লঞ্চ কৰা হৈছে তো কথাটো হল ইয়াতেও মই ক্লাছ দিম 10 দিনৰ 10টা ক্লাছ থাকিব এইটো বাৰু এই যোনটো এক্সাম আছে গ্ৰেড 4 এক্সাম তাৰ আগতে মই কমপ্লিট কৰাই দিম তাতে সকলোৱে এক্সামটো দিব পাৰা গ্ৰেড 4 কাৰণে যিমানখিনি সাফিসিয়েন্ট ডাটা লাগে গোটেইখিনি দি দিম সো জাস্ট গোটেইকেইটা ক্লাছ চাবা আজি জাস্ট আছিলে স্টাৰ্টিং তো আজি বহুত বেছি নকৰাও তো নেক্সট ক্লাছৰ পৰা আমাৰ পুৰা ওয়েল মেনাৰ একদম ধুনীয়াকৈ গোটেইখিনি বস্তু থাকিব ঠিক আছে এটা ক্লাছত যিমানখিনি কমপ্লিট হ'ব লগা আছে মই অলৰেডি ইয়াতে দেখাইছিলো ন ইয়াতে যোনটো দেখাইছিলো সেইটো ষ্ট্ৰাকচাৰতে আমাৰ গোটেইখিনি আহিব এইটো ইয়াতে যিমান কেইটা আছিল গোটেইখিনি হ'ব আজি ডে 1 টো তোমালোকে ধৰি লোৱা আৰু এদিন যাবও পাৰে ডে 1 বাকি যিমান কেইটা আছে ন এটা পুৰা এক্স্যাক্টলি যি লিখা আছে তেনেকেই যাব ওকে যি লিখা আছে এক্স্যাক্টলি তেনেকে ক্লাছত যাব গৈ পেলাই এই কোৰ্সটো কমপ্লিট হ'ব 10 দিনৰ দিনা ঠিক আছে মানে 11টা ভিডিও চোৱা 10টা আছিল 11টা বা তলৰ প্ৰেক্টিস ক্লাছ যদি এটা কমাই দিও তেতিয়া হলে 10টা ভিডিও হৈ যাব ওকে ডান লগ পাম সকলোকে কন্টিনিউটি মেইনটেইন কৰিবা কাৰণ এটা ক্লাছ কৰি পেলাই চাকৰি লোৱাটো ইমান ইজি নহয় ট্ৰাই কৰিবা যিমান কেইটা ক্লাছ হয় গোটেই কেইটা কমপ্লিট কৰো তেতিয়া হলে আৰু চিন্তা নাই ওকে লগ পাম সকলোকে নেক্সট ক্লাছত থ্যাংক ইউ এভৰিওয়ান